নমস্কাৰ দিব লৈছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ জনতাৰ ৰোষত পৰিল আঙুৰলতা ডেকা আৰু চিপাঝাৰ নগাঁও হাতীমৰাত আঙুৰলতা ডেকাক উভতি ধৰিলে জনতাই। বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল আঙুৰলতাই, আৰু আঙুৰলতা অকলে আহিলে নহ'ব, আঙুৰলতাৰ লগত আহিব লাগিব দিলীপ শইকীয়া। আৰু পূৰ্বৰ সাংসদ দিলীপ শইকীয়াই তেওঁলোকক উপেক্ষা কৰাৰ অভিযোগ। ৰাইজৰ ক্ষোভ দেখি সেই ঠাই ত্যাগ কৰি আঁতৰি যায় আঙুৰলতা ডেকা। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছোঁ, যিহেতুকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া ৰণনীতি প্ৰস্তুত কৰাত পৰিলক্ষিত হৈছে শাসক তথা বিৰোধী, আৰু ঠায়ে ঠায়ে এতিয়া শাসক তথা বিৰোধী উভয় পক্ষই নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আঙুৰলতা ডেকাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল। বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আঙুৰলতা ডেকা, কিন্তু আঙুৰলতা ডেকা ৰাইজৰ ৰোষত পৰা পৰিলক্ষিত হৈছে। আঙুৰলতা ডেকাক ভেটি ধৰা পৰিলক্ষিত হৈছে, উভতি ধৰা পৰিলক্ষিত হৈছে জনতাই, আৰু লগতে জনতাই মন্তব্য প্ৰকাশ কৰিছে যে আঙুৰলতা অকলে আহিলে নহ'ব, আঙুৰলতাৰ লগত আহিব লাগিব দিলীপ শইকীয়া। পূৰ্বৰ সাংসদ দিলীপ শইকীয়াই তেওঁলোকক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে, আৰু ৰাইজৰ ক্ষোভ দেখি সেই ঠাই ত্যাগ কৰিছে ইতিমধ্যে আঙুৰলতা ডেকা। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছোঁ। এইবাৰ জনতাৰ ৰোষত পৰিল আঙুৰলতা ডেকা আৰু চিপাঝাৰ নগাঁও হাতীমাৰাত আঙুৰলতা ডেকাক উভতি ধৰিলে জনতাই। বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল আঙুৰলতাই, আৰু আঙুৰলতা অকলে আহিলে নহ'ব, আঙুৰলতাৰ লগত আহিব লাগিব দিলীপ শইকীয়া। পূৰ্বৰ সাংসদ দিলীপ শইকীয়াই তেওঁলোকক উপেক্ষা কৰাৰ অভিযোগ, আৰু ৰাইজৰ ক্ষোভ দেখি সেই ঠাই ইতিমধ্যে ত্যাগ কৰিছে আঙুৰলতা ডেকাই।